বৃন্দাবন গোস্বামীৰ ঘৰত নিশা চোৰৰ চাফাই অভিযান। তেজপুৰ উষানগৰস্থিত বাসগৃহত চোৰে চলায় অভিযান। প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক গোস্বামীৰ পৰিয়ালসহ ঘৰত নথকাৰ সুযোগ চোৰৰ। বিভিন্ন সময়ত সন্মান যচা একাধিক শৰাই লৈ যায় চোৰে। ঘটনাৰ সন্দৰ্ভত আত্মীয়ই আৰক্ষীক অৱগত কৰিছে। আমাৰ বৃন্দাবন খুৰাৰ ঘৰত এতিয়া বোধকৰো যোৱা ৰাতি আমি নাছিলোঁ। আমাৰ আচলতে ডাঙৰ খুৰীৰ পৰলোকপ্ৰাপ্তি হৈছিল। সেইকাৰণে আমি সকলোবিলাক কলাবাৰী আমাৰ পুৰণি ঘৰলৈ গৈছিলোঁ। আৰু বৃন্দাবন খুৰী অসুস্থৰ কাৰণে গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি হৈ আছিল। সেইকাৰণে খুৰা আহিব পৰা নাছিলে আৰু ঘৰটো এইকেইদিন বন্ধ হৈ আছিলে। আৰু সেই সুযোগতে চোৰে আহি আমাৰ খিৰিকীৰ ৰদ ভাঙি ঘৰটোৰ ভিতৰত সোমাই অন্য বিশেষ সামগ্ৰী নিব পৰা নাই আমি জনাত। এতিয়ালৈকে খুৰী নাই যেতিয়া আমি কথাখিনি নাজানো যে কিমানখিনি আছিল, কি কথা আছিল। কিন্তু নিয়াৰ ভিতৰত খুৰাক অসংখ্য শৰাই সম্বৰ্ধনা দিছিলে, সেই শৰাইখিনি লৈ গৈছে আৰু অনিষ্ট বহুত কৰি থৈ গৈছে। যিমানখিনি টেপ আছিলে, পানীৰ টেপ আছিলে, সেই টেপসমূহ লৈ গৈছে। এনেকৈ যথেষ্ট অনিষ্ট কৰিছে। কিন্তু এই ক্ষেত্ৰত এটা কথা ক'বলগীয়া, আমাৰ ঘৰত বিশেষ এটা একো পোৱা নাই, কিন্তু এই অঞ্চলটোত সঘনাই চুৰি কাৰ্য সংঘটিত হৈ আছে আৰু আৰক্ষী প্ৰশাসন এই ক্ষেত্ৰত কিন্তু বিশেষ তৎপৰতা দেখুৱাব পৰা নাই। যিহেতুকে এই সামগ্ৰীসমূহ ক'লৈ যায়, ক'ৰবাত নিশ্চয় বিক্ৰী কৰিবলৈ নিয়ে। তেওঁলোকে যদি অকণমান ভালকৈ তৎপৰতাৰে যদি কামখিনি আগবাঢ়ে, নিশ্চয় চোৰ ধৰা পৰিব। পেট্ৰলিং আহে সদায়, আমি এটা সময়ত শুনো শব্দ এটা কৰি চাইৰেন বজাই থৈ গুচি যায়, কিন্তু তাৰপিছত আৰু আৰক্ষী কৰিবলগীয়া চাগে বিশেষ নাথাকে। তাৰপিছৰখিনি চোৰে কৰে। আৰু ইয়াত ৰাতি বুলি নহয়, ইয়াত দিনতো প্ৰায় হৈছে, চেইন থপোৱাত বহুত তেনেকুৱা ঘটনা হৈছে। কিন্তু আৰক্ষীয়ে সচেতন হ'বলৈ হ'ল আৰু তেখেতসকলৰ আচলতে বোধকৰো বিষয়াৰ কম হৈছে। দক্ষ বিষয়া যদি থাকে পুলিচ প্ৰশাসনত, নিশ্চয় এই চুৰি কাৰ্যবিলাক ৰোধ কৰিব পাৰিব। আৰু আমাৰ সৰ্বসাধাৰণ নাগৰিকসকল কিন্তু নিৰাপত্তাহীনতাত ভুগিছে, কাৰণ 1 মিনিটৰ কাৰণেও এতিয়া ঘৰখন এৰিবলৈ নোৱাৰা হৈছে। এইটো কিন্তু আমাৰ কাৰণে চৰম হতাশাৰ কথা হৈছে। গম পালোঁ যে আমাৰ মাননীয় প্ৰাক্তন বিধায়ক বৃন্দাবন খুৰা, তেওঁৰ ঘৰত চুৰি কাৰ্য সম্পন্ন হ'ল। তাকে আহি চাবলৈ আহিলোঁ, গোটেই বস্তুখিনি ঘৰটো চেদেলি বেদেলি কৰি, যোনখিনি মানুহে তেওঁক শৰাই ভাল বস্তু দি সম্বৰ্ধনা জনাইছিলে, একো বস্তুৱেই নাই, গোটেইখিনি লৈ গুচি গ'ল। আৰু ভিতৰত আৰু কি কিনিলে তেওঁলোকতো নাই, আমি নেজানো, তেওঁলোক আহিলেহে গম পাম।